My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক গণিত পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক্লাছ 6ৰ লেসন 8 পৰিসীমা আৰু কালি পেজ নং 170 থকা কোৱেশ্চন নম্বৰ 4, 5 আৰু 6 সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। My dear students, আজি আহা তোমালোকৰ গণিত পাঠ্যপুথিৰ 170 পেজত থকা কোৱেশ্চন নম্বৰ 4 পৰা গণিত আমি শিকো। ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 3 লৈকে শিকিছিলো। নাম্বাৰ ফটো দিছিলে এটা ত্ৰিভুজৰ ভূমিৰ দৈৰ্ঘ্য 40 সেন্টিমিটাৰ আৰু ইয়াৰ উচ্চতাৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। ইয়াত ভূমি কিমান দিছে 40 সেন্টিমিটাৰ, উচ্চতা কিমান দিছে 12 সেন্টিমিটাৰ। ত্ৰিভুজটোৰ কালি ফৰ্মুলাটো কি 1/2 ইনটু ভূমি ইনটু উচ্চতা। আমি কিদৰে কৰিব লাগিব 1/2 লিখিলো, ভূমি কিমান দি আছে 40 সেন্টিমিটাৰ ইনটু উচ্চতা কিমান দি আছে 12 সেন্টিমিটাৰ। এতিয়া কি লিখিম আমি 1/2 ইনটু 40 ইনটু 12 সেন্টিমিটাৰ। সেন্টিমিটাৰ পূৰণ কৰিলে কি হয় বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ লিখিব পাৰো। এতিয়া আমি 2 ৰাউন্ড কৰিলে 6 × 12, 40 লগত 6 পূৰণ কৰিলে 6 × 0 = 4 × 24, 240 বৰ্গ সেন্টিমিটাৰ। নাম্বাৰ 5 টো আছিল আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা। নাম্বাৰটো এই চিত্ৰত আছিল ABCD, এটো এটা আয়ত নহয় না বাৰু। ABCD এটা আয়ত। আমি জানো যে আয়তৰ বিপৰীত বাহুবিলাক সমান থাকে আৰু কোণবিলাক সমকোণ থাকে। তেম কি ABCD এটা কি হল আয়ত। এতিয়া আমাক কৈছে যে আচ্ছাদিত অঞ্চলটো আছে, এই অঞ্চলৰ কালিটো উলাব লাগে। তো আমি কিদৰে উলিয়াব লাগিব, প্ৰথমে আমি সম্পূৰ্ণ আয়তটোৰ কালি উলাই লব লাগিব। কালি আয়তৰ কালিৰ সূত্ৰটো আমি জানোই দ্বিগ ইনটু প্ৰস্থ। তাৰ পিছত কি কৰিব লাগিব এই DEA বা AED ত্ৰিভুজটোৰ কালি উলাই লব লাগিব। সম্পূৰ্ণ আয়তটোৰ কালিৰ পৰা ত্ৰিভুজটোৰ কালিটো যদি আমি বাদ দি দিও তেতিয়াহ'লে আমি আচ্ছাদিত অঞ্চলৰ কালি পাই যাম। আহাচন কৰো। ইয়াত ABCD আয়তৰ কালি কিমান হ'ব আমি কালিৰ সূত্ৰ জানো দিগ ইনটু প্ৰস্থ। আমি AB ইনটু BC লিখি লৈছো। তে AB ৰ দৈৰ্ঘ্যটো কিমান দিছে 40 সেন্টিমিটাৰ ইনটু BC 30। তেনেহলে কি হ'ব 40 লগত 30 পূৰণ কৰিলে কিমান হ'ব, শূন্য দুটা আছে, দুটা শূন্য বহাই দিলো, 3 4 × 12, 1200 বৰ্গ সেন্টিমিটাৰ। তাৰমানে আমি ABCD আয়তৰ কালি কিমান পালো 1200 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি এই DEA ত্ৰিভুজটোৰ কালি উলাও। ত্ৰিভুজ DEA ৰ কালি আমি ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো জানো হাফ ইনটু ভূমি ইনটু উচ্চতা। আমি উচ্চতাটো ই আছে এটি F বুলি ধৰি লৈছো। উচ্চতাটো কিমান হ'ব 10 আৰু ভূমিটো কিমান হ'ব ভূমিটো AD। এই ভূমিটো কিমান হ'ব বাৰু আমি জানো যে আয়তৰ বিপৰীত বাহুবিলাক সমান থাকে। তেনেহলে BC যদি 30 হয় তেনেহলে AD ও কিমান হ'ব 30 হ'ব। তেনেহলে কি হ'ব হাফ ইনটু AD কিমান হ'ব যেহেতু BC 30 তেনেহলে AD ও কিমান হ'ব 30 সেন্টিমিটাৰ ইনটু EF উচ্চতাটো কিমান আছে 10 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিব পাৰো 1/2 ইনটু 30 ইনটু 10 সেন্টিমিটাৰ। সেন্টিমিটাৰ কি হয় বৰ্গ সেন্টিমিটাৰ। তেনেহলে আমি এইটো 2 এৰে এইটো কটাই কৰিব 5 × 2 = 10, 30 ৰ লগত 5 পূৰণ কৰিলে 5 × 0 3 × 5 = 15, 150 বৰ্গ সেন্টিমিটাৰ। এতিয়া আমি কি পাই গলো
AD বা DE ত্ৰিভুজটোৰ কালি পাইলো আৰু ABCDৰ আয়তটোৰ কালি ওলালো আমি কি কৰিম এতিয়া সম্পূৰ্ণ আয়তটোৰ কালিৰ পৰা ত্ৰিভুজটোৰ কালিটো আমি বিয়োগ কৰি দিম তেতিয়া এইটো পাই যাম আমি আচ্ছাদিত অঞ্চলৰ কালি আহৰণ কৰোঁ আচ্ছাদিত অঞ্চলৰ কালি ABCD আয়তৰ কালি কিমান আছিলে 1200 মানে 1200 বৰ্গ সেন্টিমিটাৰ তাৰ পৰা আমি DE ত্ৰিভুজটোৰ কালি বিয়োগ কৰিম DE ত্ৰিভুজটোৰ কালি কিমান আছিল 150 বৰ্গ সেন্টিমিটাৰ 1200 পৰা 150 বিয়োগ কৰিলে কিমান হ'ব 0 পৰা 0 গলে 0 10 পৰা 5 গলে 5 ইয়াত আছে 1 1 পৰা 1 গলে 0 1 তাৰ মানে 1050 বৰ্গ সেন্টিমিটাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া এই চিত্ৰটো এইটো এটা ABCD এটা কি হল বৰ্গ আমি জানো যে বৰ্গৰ চাৰিটা বাহু সমান থাকে আৰু কোণবিলাক সমান থাকে তাৰ মানে এই লিখিম ABCD এটা বৰ্গ ইয়াৰ AB বাহু সমান সমান BC বাহু সমান CD বাহু সমান DA বাহু সমান সমান কিমান 10 সেন্টিমিটাৰ প্ৰতিটো বাহু 10 সেন্টিমিটাৰ বৰ্গৰ চাৰিটা বাহু সমান থাকে এতিয়া আমাৰ এই আচ্ছাদিত অঞ্চলৰ কি উলাব লাগে কালি উলাব লাগে তেতিয়া আমি কি কৰিম প্ৰথমে আমি বৰ্গটোৰ কালি উলিয়াই লম বৰ্গটোৰ কালি উলিয়াই তাৰ পিছত কি কৰিম এই BCE এই ত্ৰিভুজটোৰ কালি আৰু ADE এই ত্ৰিভুজটোৰ কালিটো আমি মাইনাস কৰি দিম তেতিয়া হলে আমি পাই যাম আহৰণ কৰো এতিয়া প্ৰথমে কি কৰিম ABCD বৰ্গৰ তোৰ কালি আমি জানো যে বৰ্গৰ কালিৰ সূত্ৰটো কি বাহু স্কয়াৰ মানে বাহু পূৰণ বাহু তাৰমানে কি আমি কিমান লিখিব পাৰোঁ 10 স্কয়াৰ মানে 10 into 10 বৰ্গ সেন্টিমিটাৰ কিমান হ'ব 100 10 পূৰণ কৰিলে 100 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰথমে ADE ত্ৰিভুজৰ কালি উলিয়াই লম ত্ৰিভুজ ADE এৰ কালি আমি জানো যে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি হাফ লিখিলো ADE ত্ৰিভুজৰ ভূমি কোনটো হ'ব AD তেনে আমি ইয়াত কি লিখিম AD আৰু উচ্চতাটো কিমান হ'ব উচ্চতাটো হ'ব D তেনেহলে আমি কি লিখিম D এটা হাফ ইনটু AD এর মান কিমান AD এর মান হল 10 যেহেতু AB BC CD DA সমান DA আর AD একই কথা ইনটু D এটা D কিমান হ'ব যেহেতু এটো মধ্যবিন্দু এই CD কিমান আছে 10 সেন্টিমিটার তেনেহলে D কিমান হ'ব 5 সেন্টিমিটার এটা যেহেতু ইয়াৰ পৰা ইয়ালৈকে দৈৰ্ঘ্যটো হ'ল 10 তেনেহলে আধাটো কিমান হ'ব 5 তেনে আমি কি লিখিম 5 বৰ্গ সেন্টিমিটাৰ তেনে কি হ'ব 5 দুগুণ 10 5 5 গুণ 25 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি BCE ত্ৰিভুজটো কালি লম BC হল ভূমি আর C হল উচ্চতা ত্রিভুজ BCE এর কালি হাফ ইনটু ভূমি কিমান হ'ব BC আৰু উচ্চতা কিমান হ'ব C 1/2 ইনটু BC এর মান তো 10 হ'ব আর C কিমান হ'ব 5 হ'ব কাৰণ এটো C এটো কি আছিল CD এর মধ্যবিন্দু এটো তাহলে আমি কি লিখিম 5 বর্গ সেন্টিমিটার তো 5 দুগুণ 10 5 5 গুণ 25 বর্গ সেন্টিমিটার এতিয়া আমাক উলিয়াব দিছিলে এই আচ্ছাদিত অংশৰ কালি তাহলে আমি এইদৰে লিখি লম
ত্ৰিভুজ ADE আৰু ত্ৰিভুজ BCE ৰ মুঠ কালি কিমান হ'ব যোগ 25 বৰ্গ সেন্টিমিটাৰ কিমান পালে আমি 50 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি এই আচ্ছাদিত অঞ্চলৰ কালি লম তেতিয়া কি লিখিম ইয়াত এতেকে আচ্ছাদিত অঞ্চলৰ কালি কি হ'ব বৰ্গটোৰ কালি আমি কিমান আছিল 100 বৰ্গ সেন্টিমিটাৰ তাৰ পৰা আমি ত্ৰিভুজ দুটাৰ কালি কিমান পাইছিলো দুটা যোগফল 50 বৰ্গ সেন্টিমিটাৰ তেনেহলে 100 ৰ পৰা 50 বিয়োগ কৰিলে কিমান পালো আমি 50 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি এই আচ্ছাদিত অঞ্চলৰ কালি কিমান পালো 50 বৰ্গ সেন্টিমিটাৰ নাম্বাৰ 6 দিছে ভিন ভিন দিগ আৰু প্ৰস্থৰ 16 সেন্টিমিটাৰ পৰিসীমাৰ আয়তবোৰৰ ক্ষেত্ৰফল নিৰ্ণয় ক্ষেত্ৰফল মানে কালি নিৰ্ণয় কৰিব গৈছে এতিয়া পৰিসীমা কিমান থাকিব 16 সেন্টিমিটাৰ মানে 16 সেন্টিমিটাৰ থাকিব আমি দিগ প্ৰস্থ আৰু ক্ষেত্ৰফল উলিয়াব লাগে আমি কিদৰে কৰিম একেবাৰে ইজি কথাটো ইয়াত পৰিসীমা দিছে না পৰিসীমাৰ সূত্ৰটো কি আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল আয়তৰ পৰিসীমা সমান 2 into দিগ প্লাস প্ৰস্থ তাৰ মানে আয়তৰ পৰিসীমা ওলাবলৈ কি কৰিব লাগিব দিগ আৰু প্ৰস্থৰ যোগফলক 2 ৰে পূৰণ কৰিব লাগে তেতিয়া হলে আমাক কি কৰিব লাগিব যেহেতু 16 দিছে পৰিসীমাটো তাই আমি দিগটো কিমান ধৰিলে ইয়া ধৰিলো 7 সেন্টিমিটাৰ ধৰিলো তাৰে প্ৰস্থটো কিমান হ'ব 1 হ'ব কিদৰে হ'ল একেবাৰে ইজি কথা এটা কৈ দিছো পৰিসীমাটো যিমান থাকে তাক 2 ৰে হৰণ কৰিলে কিমান হ'ব জানো 16 আছে 16 2 ৰে হৰণ কৰিলে কিমান 8 হ'ল এতিয়া আমি দিগ আৰু প্ৰস্থৰ যোগফল কিমান হ'ব লাগিব 8 হ'ব লাগিব তাৰ মানে পৰিসীমাৰ আধা হ'ব লাগিব ইয়াত পৰিসীমাটো যেহেতু 16 আছে 16 ৰ আধা কিমান 16 ক আমি 2 ৰে হৰণ কৰিলে কিমান পাও 8 তেনেহলে দিগ আৰু প্ৰস্থৰ যোগফল কিমান হ'ব লাগিব 8 হ'ব লাগিব হাতৰ লগত এক যোগ কৰিলে 8 একেবাৰে ইজি আৰু ক্ষেত্ৰফল কিমান হ'ব আমি জানো আয়তৰ ক্ষেত্ৰফলৰ সূত্ৰটো হ'ল দিগ ইনটু প্ৰস্থ ইয়াত দিগ আছে 7 আৰু প্ৰস্থ আছে 1 তো 7 ৰ লগত 1 পূৰণ কৰিলে কিমান 7 হ'ব 7 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি আকৌ ভিন যেহেতু আমাক কৈছে ভিন ভিন দিগ প্ৰস্থ ধৰিব গলে তেনে ইয়াত আমি কিমান ধৰিব পাৰো এতিয়া দিগটো যদি আমি 6 ধৰো তেনেহলে প্ৰস্থটো কিমান হ'ব 2 হ'ব কাৰণ 6 ৰ লগত 2 যোগ কৰিলে 8 তেনেহলে ইয়াৰ ক্ষেত্ৰফল কিমান হ'ব 6 দুগুণ কিমান 12 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি আৰু এটা কৰো ইয়া ধৰিলো দিগটো আমি 5 ধৰিলো তেনে প্ৰস্থটো কিমান হ'ব 5 * 3 = 8 কিমান 5 + 3 = 8 হ'ল আৰু ইয়াৰ ক্ষেত্ৰফল কিমান হ'ব 5 * 3 কিমান হ'ব 3 × 5 = 15 বৰ্গ সেন্টিমিটাৰ তোমালোকে এটা প্ৰুফ কৰি চাব পাৰা ধৰা এটো প্ৰুফ কৰি চাও ধৰা আয়তটোৰ পৰিসীমা কিমান দিছে 16 দিছে আয়তটোৰ পৰিসীমা কিমান 16 ইয়াত আমি 16 লিখিলো 2 into এটা দিগ কিমান আছে 7 প্ৰস্থ কিমান আছে 1 তোমালোকে চোৱা 2 into হাতে কিমান 8 আৰু 2 কিমান 16 হল না 16 সমান হল তাৰমানে পৰিসীমা সমান হল না এইদৰে তোমালোকে কৰিব পাৰিবা থ্যাঙ্কস ফৰ ওয়াচিং ষ্টে কানেক্টেড ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পাঠৰ বাকি থকা গণিতসমূহ বুজাবলৈ চেষ্টা কৰাব থ্যাংক ইউ